এতিয়া চাওক সকলোৰে ডাঙৰ প্ৰব্লেম হৈছিলে আধাৰ কাৰ্ডৰ যে আধাৰ কাৰ্ডৰ ইতিমধ্যে আণ্ডাৰ প্ৰচেছ হৈ আছিলে আধাৰ কাৰ্ড এতিয়ালৈকে জেনেৰেট হোৱা নাই ইতিমধ্যে আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মোৰ হাতত প্ৰায় 20-25খন মান ইতিমধ্যে যি আধাৰ এনৰোলমেণ্ট কৰা হৈ আছিলে এনআৰচিৰ সময়ত এই ৰিচিপ্টখিনি আছিলে জেনেৰেট হোৱা নাছিলে কিন্তু আজিৰ দিনত যদি আজিৰ দিনত মই এই 20-25খনৰ ভিতৰত প্ৰায় 15খন মান ইতিমধ্যে আজিৰ জেনেৰেট হৈ গৈছে কাৰণ যিখিনি আণ্ডাৰ প্ৰচেছ হৈ আছিলে এইখিনি ইতিমধ্যে জেনেৰেট আজিৰ পৰা প্ৰায় 50% অলৰেডি জেনেৰেট হৈ গৈছে গতিকে আপোনালোকৰো যদি এতিয়া আণ্ডাৰ প্ৰচেছ হৈ আছে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে যে আমাৰ আধাৰ কাৰ্ড নহ'ব আপোনালোকৰ 100% আধাৰ জেনেৰেট হ'বই যদি আণ্ডাৰ প্ৰচেছ হৈ আছে যদি আপোনালোকৰ ৰিজেক্ট হোৱা নাই গতিকে আজি মই এই ভিডিঅ'ৰ যদি আপোনালোকৰ আৰু কেইটামান সমস্যা পাইছে সকলোৱে এই সমস্যা কেইটামান আপোনালোকে কেনেদৰে সলভ কৰিব পাৰিব কেনেদৰে আপোনালোকে এইখিনি সলভ কৰিব সকলোখিনি আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তাৰ লগতে আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব এতিয়া প্ৰথম চাওক আপোনালোকৰ যেটো সমস্যা হৈছে কি যেটো জনালে মোক বহুতৰ মোবাইল নাম্বাৰ লিংক নাই ইতিমধ্যে আধাৰ জেনেৰেট হৈছে বুলি শো কৰি আছে কিন্তু মোবাইল নাম্বাৰ লিংক নাই কাৰণে আপোনালোকে ডাউনলোড কৰিব নোৱাৰিলে তাৰ পিছত আৰু এটা প্ৰবলেম হৈছে কি বহুতৰ যেটো এনআৰচিৰ সময়ত যেটো ফিংগাৰ দিছিলে যেটো ৰিসিপ্ট কপি আছিলে সেই ৰিসিপ্টটো ইতিমধ্যে হেৰাই পেলাইছে আৰু বহুতৰ কি হৈছে ইতিমধ্যে আধাৰ ৰিজেক্ট আহিছে এই ৰিজেক্টখিনি বা মোবাইল নাম্বাৰ নাথাকাখিনি তাৰ পিছত আপোনাৰ যিকোনো এনআৰচিৰ সময়ত যেটো ফিংগাৰ দিলে এই ৰিসিপ্টটো হেৰাই গ'ল এতিয়া আপোনালোকে কি কৰিব হেতু আপোনালোকৰ ডাঙৰ সমস্যা হৈ আছে আপোনালোকৰ এই সমস্যাখিনি আপোনালোকে নিজে নিজে সলভ কৰিব পাৰিব এতিয়া প্ৰথম হৈছে কি যদি আপোনালোকৰ মোবাইল নাম্বাৰ লিংক নাই যদি ৰিসিপ্টটো আছে তা প্ৰথম কাম হৈছে কি আপোনালোকে সেই ৰিসিপ্টটো লৈ আপোনালোকে যদি আধাৰ চেণ্টাৰত যায় আধাৰ চেণ্টাৰত গলে তাত আপোনালোকৰ ফিংগাৰ দি পেলাই হেতু ডাউনলোড কৰি দিব হেতুত আপোনাৰ কোনো প্ৰবলেম নাই যদি আপোনালোকে গলে তেওঁলোকে ভালকে জানে কেনেকৈ ওলাব লাগে হেতু ওলাই দিব যদি আধাৰ চেণ্টাৰ আপোনালোকৰ ওচৰত আছে যদি আধাৰ চেণ্টাৰ আপোনালোকৰ ওচৰত নাই তেতিয়া হলে আপোনালোকে হয় পিবিসি কাৰ্ড অৰ্ডাৰ কৰিব লাগিব নহলে আধাৰ নাম্বাৰটো আপোনালোকে ওলাব লাগিব আধাৰ নাম্বাৰটো ওলাবলৈ হয় আপোনালোকে 1947ত ফোন কৰি আধাৰ নাম্বাৰটো আপোনালোকে ল'ব পাৰিব লৈ পেলাই মোবাইল নাম্বাৰটো লিংক কৰি দিব লাগিব কৰাৰ পিছত আপোনালোকে জেনেৰেট কৰাব তেতিয়া যেতিয়া জেনেৰেট হ'ব তেতিয়া আপোনালোকে নতুনকৈ ডাউনলোড কৰি ল'ব পাৰিব বা এক মাহ ডেৰ মাহ পিছত আপোনালোকৰ অলৰেডি পোষ্ট অফিচত সেইখিনি আহিও যাব এটো প্ৰথম যেটো মোবাইল নাম্বাৰ লিংক নাই এইখিনি আপোনালোকে এনেদৰে সলিউশন কৰিব পাৰিব আৰু নেক্সট হৈছে কি চাওক যদি আপোনালোকৰ এনৰোলমেন্ট হেৰাই গৈছে এনৰোলমেন্ট হেৰাই গলে আপোনালোকৰ হাতত এটা এনৰোলমেন্ট থাকিব লাগিব যেটো মেনুৱেল ডুপ্লিকেট বুলি দেখুৱাই আছে এই মেনুৱেল ডুপ্লিকেট ৰিসিপ্টটো লৈ আপোনালোকে এইটো লৈ আপোনাৰ আধাৰ চেণ্টাৰত গলে তেওঁলোকে বায়োমেট্ৰিক আপোনালোকৰ ফিংগাৰ দি উলাই দিব পাৰিব যদি আপোনালোকে নাম আৰু ডেট অফ বাৰ্থটো আপোনালোকে ভালকে জানে তেতিয়া হলে কাৰণ যেটা পাছৱৰ্ড লগোৱা থাকে যেটো পিডিএফ আহিব সেই পিডিএফৰ পাছৱৰ্ডটো আপোনাৰ নাম আৰু ডেট অফ বাৰ্থটো লাগিব গতিকে আপুনি হেতু জানে যদি ডাউনলোড হোৱাৰ পিছত তেওঁলোকে আপোনালোক এইখিনি ডাউনলোড কৰি পেলাই আপোনালোকে উলাই দি দিব যদি আপোনালোকৰ কিবা কাৰণে যদি আপোনালোকে ডাউনলোড কৰিব নোৱাৰে প্ৰবলেম পাই আছে তেতিয়া হলে আপোনালোকে সেই যেটো এনৰোলমেন্টত আপোনালোকৰ আধাৰটো জেনেৰেট হৈ আছে হেতু আপোনালোকে উলাব লাগিব হেতু উলাবলৈ প্ৰথম এটাই ৰাস্তা আছে আপোনালোকৰ সহজ যেটো হৈছে কি আপোনালোকে মেইল এটা কৰিব লাগে মেইলটো কেনেকৈ কৰিব লাগে মই আগৰ ভিডিঅ' দিয়া আছে আপোনালোকে তাত আপোনালোকে ভালকে চাই ল'ব মেইলটো কি লিখিব লাগে কি কৰিব লাগিব যেতিয়া আপোনালোকে মেইলটো কৰিব এটা এনৰোলমেন্ট নাম্বাৰ আপোনালোক দি দিব সেই এনৰোলমেন্ট নাম্বাৰ দি আপোনালোকে আধাৰ কাৰ্ডটো জেনেৰেট কৰিব পাৰিব তাৰ পিছত যদি আপোনালোকে ৰিজেক্ট হৈ গৈছে তেতিয়া ৰিজেক্ট হোৱাখিনি আপোনালোকে কি কৰিব এতিয়া চাওক কিছুমানৰ ইতিমধ্যে ৰিজেক্ট হৈছে বহুতে এইখিনি মোক জনাইছে বা মই নিজেও পাইছো ৰিজেক্ট হৈছে এতিয়া ৰিজেক্ট হোৱাখিনি আপোনালোকে এটা কাম কৰিব লাগে সেইখিনি আপোনালোকে নতুনকৈ বনাব লাগিব কাৰণ ৰিজেক্ট কি হৈছে এইখিনি মই গুটেখিনি ভালকে চালো ৰিজেক্ট হৈছে কি যেতিয়া এনআৰচিৰ সময়ত যেটো ফিংগাৰ দিয়া হৈছিল তাত যিখিনি ডকুমেন্টছ দিয়া হল ডকুমেন্টছ বেলেগ একো নহয় যেটো এনআৰচিৰ সেলৰ এটা ৰিসিভ আছিল বা কিছুমান বাৰ্থ সাৰ্টিফিকেট লৈছে কিছুমানৰ কিবা ডকুমেন্টছ লৈছে এই ডকুমেন্টছখিনি প্ৰপাৰলি স্ক্যান হোৱা নাই বা যেটো এআৰএন নাম্বাৰ দিয়া আছিল এই নাম্বাৰটো যদি মিছমেচ হৈছে কিবা নাম সাম ভুল কৰি দিছে তেতিয়া হলে এইখিনি ৰিজেক্ট হৈ গৈছে কাৰণ ৰিজেক্ট হোৱাখিনি আপোনালোকে বেলেগ একো টেনচন ল'ব নালাগে আপোনালোকে নতুনকৈ এনৰোলমেন্ট কৰি লওক আপোনালোকৰ 100% নতুনকৈ হৈ যাব কাৰণ ৰিজেক্ট হোৱাখিনি আপোনালোকে বেলেগ একো কৰিব নোৱাৰে আধাৰ আৰু কেতিয়াও জেনেৰেট নহয় এতিয়া আপোনালোকে নতুনকৈ সেইখিনি বনাব লাগিব কাৰণ ইমান দিন আপোনালোকৰ প্ৰচেছ হৈ আছিল কাৰণে আপোনালোকে নতুনকৈ বনাব নোৱাৰিলে কিন্তু এতিয়া যদি আপোনালোক ৰিজেক্ট হৈ গৈছে তেতিয়া হলে আপোনালোকে নতুনকৈ বনাই লওক বাকি আপোনালোকৰ কোনো প্ৰবলেম নাই নতুনকৈ কৰাৰ পিছত আপোনালোকে আধাৰ জেনেৰেট হৈ যাব তাৰ পিছত যদি আপোনালোকে এতিয়া চাওক যদি আপোনালোকৰ এইখিনি সমস্যা যদি আপোনালোকে সলিউশন কৰিব নোৱাৰে মোবাইল নাম্বাৰ লিংক নাথাকাৰ পিছত যদি আপোনালোকে ডাউনলোড কোনো কাৰণে ওলাব নোৱাৰে কৰিব নোৱাৰে বা আপোনালোকে ইমেইল কৰাৰ পিছত যদি আপোনালোকে এনৰোলমেন্ট পোৱাৰ পিছতো যদি ওলাব নোৱাৰে তেতিয়া হলে মই আপোনালোকক এটা সাজেশন এটা মই আপোনালোক দিব বিচাৰিছো কাৰণ বহুত সিস্টেম আছে আপোনালোকে আধাৰ কাৰ্ডটো ওলাবলৈ কাৰণ সেইখিনি সিস্টেমত কিছুমান যদি আপোনালোকে জানে সেইখিনি আপোনালোকে কৰিব পাৰে যদি আপোনালোকৰ আধাৰ কাৰ্ড লাগে
তেতিয়াহ'লে মোক মোৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে, ডিছক্ৰিপশ্যন বক্সত দিয়া আছে বা টেলিগ্ৰাম দিয়া আছে, আপোনালোকে মোক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰে। মই আপোনালোকৰ সেইখিনি যদি আধাৰ কাৰ্ড ওলাব নোৱাৰে মই 100% আপোনালোকে ওলাই দিম। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব, তাত মিনিমাম কিবা এটা পে'মেণ্ট এটা কৰিব লাগে, সেইটো আপোনালোকে কৰি দিব। মই বাকী আপোনালোকৰ যেনেকৈ যি প্ৰব্লেমে আছে সেইখিনি মই চলিউশ্যন আপোনালোক কৰি দিম। আৰু তেনেকুৱা যদি আপোনালোকৰ প্ৰব্লেম পাই আছে তেতিয়াহ'লে মোক পাৰ্চনেলি হোৱাটছএপ নম্বৰত আপোনালোকে মোক কণ্টেক্ট কৰিব। বাকী আপোনালোকৰ যিখিনি প্ৰব্লেম আছে সেইখিনি চলিউশ্যন কৰি দিম। তাৰপিছত যদি আপোনালোকৰ আৰু কিবা প্ৰব্লেম পাই আছে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, তেতিয়াহ'লে মই জানিব পাৰিম যে আপোনালোকৰ কি প্ৰব্লেম হৈ আছে। তেতিয়াহ'লে আপোনালোকৰ বাকীখিনি সেইখিনি প্ৰব্লেম আপোনালোকৰ চলিউশ্যন কৰিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।